নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। আৰু 15 মিনিট সময় আছে। আমি সমগ্ৰ অসমৰ, বিশেষকৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লৈ আছিলোঁ সতীৰ্থসকলৰ যোগেদি। বৰষুণ কিন্তু আছে, বৰষুণৰ আগজননী আছে কাইলৈ পৰহিলৈ। যদিও কাইলৈ বেছিকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, তাৰপিছত ক্ৰমান্বয়ে কমি যাব, কিন্তু সাৱধানে থাকক, সুৰক্ষিত হৈ থাকক। আমি আমাৰ সতীৰ্থসকলৰ সৈতে সংযুক্ত হৈ আছোঁ। মোৰ সৈতে দিল্লীৰ পৰা সাগৰময় ফুকনো সংযুক্ত হৈ আছে। মই যোৰহাটলৈ যাব বিচাৰিম শেষৰটো মন্তব্যৰ কাৰণে। উৎপলো আছে আমাৰ সৈতে সংযুক্ত হৈ। গৌতম, মই কৈছিলোঁ ইয়াৰ আগৰবাৰ বিৰতিৰ আগত যে গুৱাহাটীৰ পৰা যোৰহাটে একো শিক্ষা নললে। যোৰহাট চহৰে তাৰ সমান্তৰালে জিলাখনতো বিভিন্ন স্থানত বান পৰিস্থিতি ভয়াৱহ হৈ উঠিছে, যি পৰিস্থিতি পূৰ্বতে দেখা পোৱা নাছিল, অভূতপূৰ্ব। গতিকে শেষৰটো মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিম, কি ক'ব? হয়, নিশ্চয়কৈ পাৰ্থ চাওক, যিখিনি কৃত্ৰিম বান্ধ যোৰহাট নগৰখনত হৈছে, মই পুনৰবাৰ কৈছোঁ যে অধিকাংশ অঞ্চলে, মই বৰ্তমান যি স্থানত থিয় হৈ আছোঁ যোৰহাটৰ বঙালপুখুৰীৰ, সেই স্থানত কালি ৩-৪ ফুট পৰ্যন্ত পানী আছিলে এই ৰাজপথত। মই বৰ্তমান য'ত থিয় হৈ আছোঁ, গতিকে ইয়াৰ অন্যতম কাৰণ মই যি অবিজ্ঞানসন্মত আন্তঃগাঁথনি আৰু চৰকাৰী বিষয়াসকলৰ মাজত বা বিভাগসমূহৰ মাজত কোনো ধৰণৰ সমন্বয় নাই। তাৰ সমান্তৰালকৈ তেওঁলোকে কেৱল নথি পত্ৰ বা কাগজে পত্ৰই কাম কৰে, কাৰ্যক্ষেত্ৰত কাম নকৰে। আৰু আটাইতকৈ এটা ডাঙৰ ট্ৰেণ্ড হৈছে পাৰ্থ, যে যি আমি দেখিবলৈ পাওঁ যে আজিকালি চৰকাৰী বিষয়াসকলে নিৰ্দিষ্ট স্থানলৈ গৈ তেওঁলোকে যে কাম কৰিছে তাক প্ৰতিপন্ন কৰিবৰ বাবে ফটো মাৰে, আৰু সেই ফটোখিনি তেওঁলোকৰ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ ছ'চিয়েল মিডিয়া পেজত আপলোড কৰে, যাতে মুখ্যমন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকলে দেখা পায় আৰু তেওঁলোকে ভাবে যে তেওঁলোকে 24/7 অতি দক্ষতাৰে কাম কৰি আছে। কিন্তু কাৰ্যক্ষেত্ৰত কি হৈ আছে সেয়া আমি সকলোৱে দেখা পাইছোঁ। যোৰহাটত মিটিঙৰ পিছত মিটিং অনুষ্ঠিত হৈছিলে, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সকলো বিভাগক সামৰি মিটিং হৈছিলে। নলা নৰ্দমা বাৰিষাৰ পূৰ্বে পৰিষ্কাৰকৰণৰ বাবে জিলা আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছিলে, আৰু যিসমূহ ভালনাৰেবল অঞ্চল আছে সেইসমূহ ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন ধৰণৰ, মানে আপুনি যদি চাই ফাইলতে থকা এনেধৰণৰ বহু নিৰ্দেশনা পাব। কিন্তু কাৰ্যক্ষেত্ৰত কি হ'ল, ভুক্তভোগী অঞ্চলৰ বাসিন্দাৰ পৰা আমি জানিম কাৰ্যক্ষেত্ৰত কি হ'ল। আমি যোৰহাট জিলা প্ৰশাসন সকলো বিভাগৰ কথাই কৈছোঁ, কেৱল মিটিঙে অনুষ্ঠিত কৰি আছিলে, কিন্তু কাৰ্যক্ষেত্ৰত কি হৈছেনে সেইবোৰ? নাই, সেইটোৱে এখন আমাৰ মৰমৰ যোৰহাট, কিন্তু আভিজাত্য প্ৰত্যেকজাক বৰষুণৰ বাৰিষাৰ বৰষুণত উটি যায়, উটি ভাঁহি মানে দৰ্পচূৰ্ণ হৈ যায় আমাৰ। তাৰ কাৰণে দায়ী আমি সকলো আচলতে। গতিকে আশা কৰোঁ জিলা আয়ুক্ত, প্ৰশাসন, আপোনাৰ দুৰ্যোগ ব্যৱস্থাপনা, লোক নিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ আৰু বিভিন্ন যিখিনি বিভাগ আছে সকলোৱে যাতে নিয়াৰিকৈ মৰমৰ যোৰহাটখনক আচলতে মৰম সহকাৰে এটা বিজ্ঞানসন্মতভাৱে প্ৰপাৰ এক্সপাৰ্ট লৈ পেলাই যাতে গোটেই মাষ্টাৰ প্লেন তৈয়াৰ কৰক, আৰু সমস্ত যিমান পৰিবাহী খাল জান জুৰি আছে সকলোখিনি পুনৰ আপোনাৰ আচলতে খনন প্ৰক্ৰিয়াৰ জৰিয়তে সুচাৰুৰূপে কেনেকৈ সুষম গতিত পানী নিষ্কাশন কৰিব পাৰে তাৰ কাৰণে প্লেন প্ৰজেক্ট কৰক। তাৰ লগতে স্থানীয় যিমানবোৰ মানুহ আছে, স্থানীয় মানুহবিলাকৰ অভাৱ অভিযোগ আৰু পৰামৰ্শ তেখেতৰ মানে গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। কাৰণ স্থানীয় মানুহসকলৰ তেওঁলোকৰ সমান হয়তো সুঁতিসমূহ কোনফালে যায়, দ অঞ্চল কোনফালে, তাতকৈ হয়তো জ্ঞান, চাক্ষুষ অভিজ্ঞতা, ইমান বছৰৰ অভিজ্ঞতা হয়তো নতুন ইঞ্জিনিয়াৰজনৰ নাথাকিব পাৰে। বৰ সুন্দৰ কথা কৈছে তেওঁ। গৌতম, মই এৰিব লাগিব আপোনাক। বিশেষকৈ আমি জলাশয়সমূহ ধ্বংস হ'বলৈ দিব নালাগিব, উদ্ধাৰ কৰিব লাগিব জলাশয়সমূহক। আৰু যি স্থানীয় লোক, যিসকল জ্যেষ্ঠ লোক, ছিনিয়ৰ চিটিজেন, তেওঁলোকৰ পৰা পৰামৰ্শ লওক, এই চিন্তা তেওঁৰ। মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দিগন্ত হাজৰিকাৰ ওচৰলৈ যাব বিচাৰিম ভোগদৈ নদীৰ পৰিৱেশ জানিবলৈ, যিখন নদীয়ে হাহাকাৰ সৃষ্টি কৰিছে। দিগন্ত, পাৰ্থ চাওক, প্ৰকৃতিৰ ওচৰত যে সকলো অসহায় সেই কথাটোৱে কিন্তু পুনৰবাৰ প্ৰমাণ হৈছে। আজি পুৱাৰ ভাগৰ পৰা আমাৰ কেমেৰাত যিসমূহ দৃশ্য বন্দী হৈছে, সেই দৃশ্যসমূহ দেখিলেই আপুনি অনুভৱ কৰিব পাৰিব কেনে এক অবৰ্ণনীয় পৰিৱেশ। চৌদিশে কেৱল মাত্ৰ পানী আৰু পানী, কিছু পৰিয়ালৰ ছালেৰে পানী কাটিছে, তেনেকুৱা এটা পৰিৱেশ। আৰু এই পৰিৱেশটোত এনে পৰিৱেশৰ সূচনা হৈছেগৈ যে কোনো লোকে নিজৰ ঘৰৰ আচবাব লামলাকুট সকলো ঘৰতে এৰি নিজৰ প্ৰাণটোলৈ ওলাই আহিব লগা হৈছে। কণ শিশুসকলৰ কিতাপ পত্ৰ সকলো নিশেষ হৈ গৈছে, নথি পত্ৰ শেষ হৈ গৈছে। আনকি যি আচলতে যাতায়তী ব্যৱস্থা, সেই যাতায়তী ব্যৱস্থাটোৰ বিস্তৰ ক্ষতিসাধন হৈছে। ইতিমধ্যে ৰেল বিভাগে উজনিৰ মুৱা ৰেলসমূহৰ পৰা নামনিলৈ যোৱা
উজনিৰ পৰা ৰেল যাতায়াত বন্ধ কৰি দিছে আৰু তাতোতকৈ ডাঙৰ কথা উজনিৰ যিটো আয়ুস ৰেখা বুলি কোৱা হয় 715 নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথ এতিয়াও যোগাযোগ ব্যাহত হৈ আছে নিখাৰ ভাগৰ পৰাই আমি দেখুৱাইছিলোঁ নিখাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰ যি আচলতে গুৱাহাটী অভিমুখী যিটো পথ সেই পথটো নিখাৰ ভাগতে বন্ধ কৰি দিয়া হৈছিল আৰু পুৱাৰ ভাগলৈ যি আচলতে উজনি অভিমুখী যিটো পথ সেই পথটো খোলা ৰখা হৈছিল যদিও অতি ভয়ানক বিপদসংকুল হৈ পৰিছিল আৰু ইতিমধ্যে পাৰ্থ আমি এই কথাটো উল্লেখ কৰিব লাগিব এই যি প্ৰলয়ংকৰী বান এই বানত ইতিমধ্যে তিয়ক সমষ্টি আৰু মৰিয়নি সমষ্টিৰ দুগৰাকীকৈ ব্যক্তিয়ে অকাল মৃত্যু সাৱটিব লগা হৈছে এই কথাখিনিও আমি অৱগত কৰিছোঁ আৰু এই পৰিস্থিতিত প্ৰশাসনে পুৱাৰ ভাগৰ পৰাই নহয় যোৱা নিশাৰে পৰাই যথেষ্টখিনি তেওঁলোকে কষ্ট স্বীকাৰ কৰিছে কেনেধৰণে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পাৰি বানাক্ৰান্ত ৰাইজক কেনেধৰণে উদ্ধাৰ কৰিব পাৰি সেই কামখিনি নিৰন্তৰভাৱে কৰিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত 4গৰাকীকৈ মন্ত্ৰী যোৰহাটলৈ ৰাওনা হৈছে আজি দিনৰ ভাগত যিগৰাকী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বানাক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি কেনে পৰিস্থিতি হৈছে সেই তাৰ বুজ লৈছে আৰু কেনেধৰণে মোকাবিলা কৰিব পাৰি এই কথাবোৰ চাইছে আমি ৰূপজ্যোতি কুৰ্মীকো পাইছোঁ ৰূপজ্যোতি কুৰ্মীয়ে এখন ট্ৰেক্টৰত নিশাৰে ভাগৰে পৰাই পুৱতি নিশাৰে পৰাই বানাক্ৰান্তৰ মাজত ঘূৰি ঘূৰি পৰিস্থিতি বুজ লৈ কেনেধৰণে আচলতে বানাক্ৰান্তক উদ্ধাৰ কৰিব পাৰি সেইখিনি কামো কৰিছে আৰু পুৱাৰ ভাগৰ পৰাই 8টাকৈ SDRF NDRFৰ গোটে বিভিন্ন প্ৰান্তৰ পৰা বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি আনিছে আমি দুপৰীয়াৰ ভাগত যি আচলতে প্ৰশাসনিক যিটো তথ্য পাইছিলোঁ সেই তথ্য অনুসৰি তিয়ক ৰাজহ চক্ৰৰ প্ৰায় 300 পৰিয়ালক ইতিমধ্যে উদ্ধাৰ কৰি আনিছে আৰু এতিয়াও উদ্ধাৰ অভিযান চলি আছে মৰিয়নি সমষ্টিৰ 5000 লোক পৰিয়াল ইতিমধ্যে এই বানত আক্ৰান্ত হৈছে বুলি ৰূপজ্যোতি কুৰ্মীয়ে আমাৰ কেমেৰাৰ সন্মুখত কৈছে আৰু এই যি পৰিস্থিতি এই পৰিস্থিতি কেনেধৰণে হ'ল বা এই পৰিস্থিতি কিমান দিনলৈ থাকিব এই কথাবোৰে কিন্তু এতিয়া বানাক্ৰান্ত ৰাইজক চিন্তিত কৰি তুলিছে যিহেতু এতিয়াও যি আচলতে সেই বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে মই এই মুহূৰ্তত 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যি আচলতে আছে বানপানী বা ফলত যিসকল লোকে বাস কৰি যায় ইয়াতে ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰতে তেওঁলোকে এখন তিৰপাল তৰি নিশাটো ইয়াতে কটাবৰ কাৰণে ব্যৱস্থা কৰিছে তেওঁলোকৰ ঘৰসমূহত এককাল এবুকু পৰ্যন্ত পানী নিশা কোনো আহাৰ গ্ৰহণ নকৰাকৈ তেওঁলোকে কেৱল মাত্ৰ প্ৰাণটো লৈ তেওঁলোকে বাচি আহিল তেওঁলোকৰ মৰমৰ পশুধনকেইটা পানীত ক'ৰবাত উটি গৈছে তেনে পৰিস্থিতিও আমাৰ আগত বিভিন্নজন বানাক্ৰান্তই বৰ্ণনা কৰিছে আৰু এইটোৱে হয়তো এই কথাটো উল্লেখ কৰিছে যে এই বছৰৰ যি এই ভয়ংকৰ বান এই বান কিন্তু পূৰ্বতে কোনো কাহানিও কোনো লোকে দেখা নাছিল বুলিও অৱগত কৰিছে মোৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে তুফেল জিলানী ডাঙৰীয়া মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনাৰো ঘৰ পানীৰ তলত আছে আৰু এই পৰিস্থিতি আপুনিও দেখিছে কেনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে গোটেই কথাখিনি জানিম আৰু কেনেধৰণে আচলতে এই যি পৰিৱেশ প্ৰকৃতিৰ ওচৰত যে আমি অসহায় হৈ পৰোঁ কেতিয়াবা সেই কথাটোৱে কিন্তু পুনৰ প্ৰমাণ হ'ল গোটেই কথাখিনি আপোনাৰ পৰা জানিম পূব যোৰহাটৰ লাডেগড়ৰ পৰা তিয়ক পৰ্যন্ত লাডেগড় কাকজান বাদুলি পুখুৰী তিয়ক পৰ্যন্ত বা তিয়কৰ ঠিক আগলৈকেও এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে 715 নং ৰাষ্ট্ৰীয় ঘাইপথত আমি এতিয়া ৰৈ আছোঁ ইতিমধ্যে এই ৰাস্তাৰে অহা যোৱা যান বাহন প্ৰশাসনে বন্ধ কৰি দিছে আৰু বানত আক্ৰান্ত ৰাইজে অতি কষ্টৰে তেখেতসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰত অৱস্থান কৰা আপোনালোকে দেখুৱাইছে আৰু এই অঞ্চলটোত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো দক্ষিণ পাৰ এই দক্ষিণ পাৰত ইতিমধ্যে তেখেতসকলে মানে ঘৰবিলাক খিৰিকী পৰ্যন্ত বা তাৰো ওপৰত বুকু পৰ্যন্ত মানুহে পানী তেতিয়া আছে আৰু তেওঁলোকৰ ঘৰলৈ যোৱাৰ কোনো এতিয়া সুবিধা নাই এতিয়া বৰ্তমান মুহূৰ্তত আমাৰ কাম হ'ল যে সেই যিসকল মানুহ বানত আক্ৰান্ত হৈছে তেখেতসকলক উদ্ধাৰ কৰা তেখেতসকলক সাহায্য দিয়া আৰু তেখেতসকলক যৎপৰোনাস্তিত আমি সহায় কৰা কাৰণ তেওঁলোকৰ ইতিমধ্যে সবিস্তাৰে বৰ্ণনা কৰিছে মই দিগন্ত পুনৰ আপোনাৰ ওচৰলৈ অৱকাশ পালে যাম এৰিছোঁ তেওঁক
ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ মাজত আশ্ৰয় ল'বলগীয়া হৈছে। বৰ ভয়াৱহ পৰিস্থিতি, ঘৰবোৰৰ খিৰিকী ওপৰলৈকে পানী, আৰু যেতিয়া পানী শুকাব সেই পৰিৱেশ আৰু ভয়াৱহ হ'ব, তেতিয়া বেমাৰ আজাৰ হোৱাৰো আশংকা থাকে। গতিকে সেই দিশৰ পৰাও সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনালোঁ বানাক্ৰান্ত আমাৰ ভাই ভনীসকলক। মই এতিয়া যাব বিচাৰিম গুৱাহাটীলৈ পুনৰ ঘূৰি আহিছোঁ। উৎপল আমাৰ সৈতে সংযুক্ত হৈছে। উৎপল, সংক্ষেপত, বেছি সময় মোৰ হাতত নাই যিহেতু, 2 মিনিটত আপোনাৰ পৰা শেষৰটো মন্তব্য। আজি পুনৰ বৰষুণৰ আশংকা কৰা হৈছে, আগজাননী আছে, গতিকে তেনে ক্ষেত্ৰত যিসকল লোক আছে তেওঁলোক সজাগ সাৱধান হৈ থকাটোৱে আমাৰ কাম্য। কি ক'ব, এতিয়াও কিমান পানী আছে? মহানগৰবাসীৰ বাবে পুনৰ এটা বেয়া খবৰ আহিছে। বৰষুণ দিয়া ইতিমধ্যে হাউকুচি অঞ্চলত আৰম্ভ হৈছে, আৰু বৰষুণৰ পিছতে বা বৰষুণ অহাৰ পূৰ্বে তেখেতসকলে অভিযান সামৰিছে। যিসকল লোকে খাদ্য সামগ্ৰী পোৱা নাছিলে তেখেতসকলক খাদ্য সামগ্ৰী বিতৰণ কৰিছিলে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচে, আৰু আমি নিজেও গৈছিলোঁ। প্ৰায় এতিয়ালৈকে আমি নিজে দেখিছোঁ যে স্বচক্ষু দেখিছোঁ 2 শতাধিক লোকক তেখেতসকলে খাদ্য সামগ্ৰী বিতৰণ কৰিছে, আৰু এতিয়া বৰষুণ অহা উপক্ৰম হৈছে। স্থানীয় লোকসকল আছে, জানিব বিচাৰিম। দাদা, বৰষুণ পুনৰ আৰম্ভ হৈছে। হয়, ইতিমধ্যে আমি ৰাইজৰ মাজত যি খাদ্যবস্তু আমি বিতৰণ কৰি আছিলোঁ, এতিয়া যিহেতুকে বতৰ প্ৰতিকূল হৈছে সেইকাৰণে আমি এই অভিযান আমি ইয়াতে সামৰিব লগা হৈছে। আমি কালি ৰাতিপুৱাৰ পৰা এই অভিযান পুনৰ আৰম্ভ কৰিম। সতীৰ্থই দেখুৱাব যে বাহনে সামগ্ৰী কিন্তু চৰকাৰ প্ৰশাসনে যোগান ধৰিছে, এই কথাও কিন্তু ক'ব লাগিব। কাৰণ এই স্থানত যিমান লোক আছে প্ৰত্যেকৰে বাবে পানীৰ গাড়ী হওক বা পৃথকে 5খন বাহন আছে, আৰু 5খন বাহনতে তেখেতসকলে সকলো সামগ্ৰী দেখুৱাইছে। কিন্তু এইসকল ফায়াৰ ব্ৰিগেড ছাৰ্ভিচৰ কথা উল্লেখ কৰিবই লাগিব। এখেতসকলে যথেষ্ট কষ্ট কৰিছে। আমি তেখেতসকলৰ লগত নিজে গৈ সেই কথা গম পাইছোঁ বা উপলব্ধি কৰিছোঁ যে তেখেতসকলে কি পৰ্যায়ত কষ্ট কৰিছে। দাদা, কিছু জানিব বিচাৰিছোঁ, কেনেকুৱা অসুবিধাৰ সন্মুখীন? ব্যস্ত হৈ আছে, কিন্তু কামত বহুত অসুবিধা হয় আপোনালোকৰ। এয়াই তেখেতসকলে কৰ্মজীৱনত কৰে। আমি আজি তেখেতসকলৰ লগত গৈ সেই কথাখিনি উপলব্ধি কৰিছোঁ যে প্ৰায় শ লোক, আৰু দেখুৱাইছে অতীতত জুম কৰি দেখুৱাব, যিসকল লোকে এতিয়াও খাদ্য সামগ্ৰী পোৱা নাই তেখেতসকল আহি আছে। কিন্তু ক্ৰমান্বয়ে বৰষুণ অহা উপক্ৰম হৈছে। এই হাউকুচি অঞ্চলত বৰষুণ অহা আৰম্ভ হৈছে, আৰু পুনৰ কাইলৈকে যি চোৱা যায় যে অধিক এই স্থানত পানী হ'ব, তেনেকুৱা এটা পৰিৱেশ। আৰু ইয়াতে কিন্তু উল্লেখ কৰিছে যে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা কৰা হৈছে। ইয়াতে আহা সামগ্ৰী যোগান ধৰিছে। আগৰকে বাইদেউ দেখিছোঁ। বাইদেউ, কেনেধৰণৰ এই অঞ্চলটোত অসুবিধা হৈছে? অসুবিধাৰ কথাটো আচলতে এইটো আৰু গমেই পাইছে, কিনকিনীয়া বৰষুণ এজাকতো গুৱাহাটী ডুব যায়। গতিকে আজি যিটো পদক্ষেপ লৈছে DC ছাৰৰ মানে উদ্যোগত, এইটো খুব এটা ভাল পদক্ষেপ। কাৰণ সৰু ল'ৰা ছোৱালী হওক বা বয়সীয়া লোকসকল হওক আহিবলৈ ঘৰৰ পৰা ওলাই আহিব পৰা নাই, গতিকে খোৱা বোৱা বহুত অসুবিধা হৈছে তেওঁলোকৰ। গতিকে এই পদক্ষেপটোৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চাৰ্কুলাৰ এটা বৃহৎ ষ্টাফ আহিছে। সতীৰ্থই দেখুৱাই গৈছে যে এই নিশাৰ ভাগতো যিসকল ঘৰলৈকে ৰাওনা হৈছে, কিছু দৃশ্যাংশ সতীৰ্থই জুম কৰি মই দেখুৱাইছোঁ টেলিভিশ্যনৰ স্ক্ৰীণত। দেখিছে যে সেইসকল লোক এতিয়া ঘৰমুৱা হৈ আছে। এই পথছোৱাৰে যিসকল লোকে আহিব বিচাৰিছে, আমাৰো অনুৰোধ থাকিব বা আহ্বান থাকিব, এই ৰাজপথছোৱাৰে আপোনালোকে নাহিব। কাৰণ এই পথছোৱাৰে যি চোৱা যায় যে হাউকুচিত পুনৰ বৰষুণ দিছে। হয় উৎপল, মোৰ হাতত সময় কম আছে। আপুনি গুৱাহাটীৰ পৰিস্থিতি দেখুৱালে আৰু সেই ৰাস্তাটোৰ বিশ্লেষণ আগবঢ়ালে। গতিকে যিসকলে সেই ৰাস্তাটোৰেদি পাৰ হৈ যাব লগীয়া থাকে তেওঁলোকে অল্টাৰনেট বা বিকল্প ৰাস্তাৰে যাওক, আৰু বিকল্প ৰাস্তাৰ কথা উৎপলেও সবিস্তাৰে জনাইছে। মই শেষৰটো মন্তব্যৰ কাৰণে কনক্লুডিং ৰিমাৰ্ক সাগৰময় ফুকন আপোনাৰ ওচৰলৈ আহিম। কি ক'ব? 2 ধৰণৰ বান পৰিস্থিতি দেখুৱাল, এটা চহৰৰ গুৱাহাটী যোৰহাট যিটো এভইড কৰিব পৰা যায়, বৰ সুন্দৰকৈ এভইড কৰিব পৰা যায়, আৰু আনটো হৈছে সমগ্ৰ অসমত যিটোৰ সৈতে আমি কোএক্সিষ্ট কৰিব লাগিব, সহাৱস্থান গ্ৰহণ কৰিব লাগিব। কি ক'ব? কৃত্ৰিম বানপানীটোৰ কথা আমি আগতেও পাতিছোঁ। ইয়াৰ কাৰণে এটা মেনেজমেণ্ট ল'বই লাগিব। আপুনি ঠিকেই কৈছে যে যোৰহাটে গুৱাহাটীৰ পৰা একো নিশিকিলে, কিন্তু অন্য চহৰে শিকিবলৈ বাধ্য হ'বই লাগিব। যোৱা বছৰো আমি এই কথাষাৰ পাতিছিলোঁ যে যোৰহাট আৰু ডিব্ৰুগড় উঠি অহা চহৰসমূহে এই মেনেজমেণ্ট প্লেনটো ল'ব লাগিব, ফ্লাড মেনেজমেণ্ট প্লেনটো। ঠিক সেই কামটো কৰা এতিয়া বহুত উচিত হৈছে, সময় হৈছে, ইয়াতকে দেৰি কৰিব নোৱাৰি, এয়ে মই ক'ম। আৰু বাকী আপোনাৰ এইটো এটা এক্সট্ৰিম ইভেণ্ট আছিলে, এক্সট্ৰিম ৱেডাৰ ইভেণ্ট হয়, সেইটো হ'ব পাৰে কেতিয়াবা, নহ'বও পাৰে। আপোনাৰ মানে 10-11 বছৰ মূৰে মূৰে বা 8 বছৰ মূৰে মূৰে এইটো মানে মই ক'ম যে আউট অফ দ্য বক্স বুলি ক'ব পাৰি। আৰু কেতিয়াবা এনেকুৱা অসুবিধা আমি হয়তো আমি ভেট কৰিবই লাগিব, উপায় নাই। কিন্তু সৰু সুৰা যিখিনি আজি গুৱাহাটীত হৈছে বা যোৰহাটত হৈছে সেইখিনি মেনেজেবল হয়, আমি মেনেজ কৰিব পাৰিব লাগিব। এইখিনি মেনেজ কৰিলে এই বাকী যেতিয়া আমাৰ এই ডাঙৰকে যেতিয়া এটা অঘটন ঘটিবলৈ হ'ব, তেতিয়া হয়তো আপোনাৰ ক্ষতিগ্ৰস্তটো কম্পেৰেটিভলি কম হ'ব। তেতিয়া
হয়, এই সেই চিন্তাৰে মই অনুষ্ঠান সামৰিম। সমগ্ৰ অসম বিশেষকৈ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতি দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ আমাৰ সতীৰ্থৰ যোগেদি। বিশেষকৈ উজনি অসমৰ পুনৰ কৈছোঁ এনে কিছু অঞ্চলত বান পৰিস্থিতি আমি পৰিলক্ষিত কৰিছোঁ য'ত পূৰ্বতে সেইসকল লোকৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিল বান পৰিস্থিতি পৰিলক্ষিত কৰা। আপুনি নিজেই চিন্তা কৰক, যেতিয়া ঘৰত একেবাৰে ভেণ্টিলেটৰ পৰ্যন্ত পানী সোমাব আৰু আপুনি সেই ঘৰ ত্যাগ কৰি আশ্ৰয়স্থলত থাকিব লাগিব, আৰু যেতিয়া পানী শুকাব ঘৰলৈ ঘূৰি যাব, আপোনাৰ প্ৰিয় যিবোৰ সামগ্ৰী ঘৰখনত, আপোনাৰ প্ৰিয় টেবুলখন, আপোনাৰ প্ৰিয় টেলিভিশ্যনটো বা আপোনাৰ অন্যান্য কিতাপ পত্ৰ আজ বা পশুধন, আপোনাৰ প্ৰিয় পশুধন, সেইবোৰ যেতিয়া নাপাবগৈ বা সেইবোৰ একে নষ্ট হোৱা এক পৰিস্থিতিত পাব, গোটেই বোকাময় হৈ থাকিব, কেতিয়া আমি যিসকলে সন্মুখীন হোৱা নাই তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে। গতিকে তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ব লাগিব, চহৰ অঞ্চলৰ পৃথক ব্যৱস্থা, আৰু সামগ্ৰিকভাৱে যিবোৰ ব্ৰহ্মপুত্ৰকে ধৰি ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি আহে সেইবোৰৰ সৈতে সহাৱস্থান কৰিম নে মথাউৰি নিৰ্মাণ কৰিম। মথাউৰি নিৰ্মাণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এইবাৰ কিন্তু প্ৰথমতে উজনিত আমি বান পৰিলক্ষিত কৰিলোঁ, সেইবোৰ জিলাত যিবোৰ জিলাত সততে বান পিছত পৰিলক্ষিত কৰা হয়। এতিয়া ধেমাজিত আজিৰ তাৰিখত বানপানী নাই, আজিৰ তাৰিখত লখিমপুৰত বানপানী নাই, আজিৰ তাৰিখত ডিব্ৰুগড়ৰ তিনিচুকীয়াত বানাক্ৰান্ত হোৱা নাই, আজিৰ তাৰিখত বানাক্ৰান্ত হৈছে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ। গতিকে এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ। পৰিৱেশ ক্লাইমেট চেঞ্জ আন এটা ফেক্টৰ, ক্লাইমেট চেঞ্জৰ কাৰণে আমি সততে ডাৱৰ বিস্ফোৰণ পৰিলক্ষিত কৰিছোঁ, আৰু ডাৱৰ বিস্ফোৰণৰ কাৰণে এনেধৰণৰ এক্সট্ৰিম ক্লাইমেটো আমি পৰিলক্ষিত কৰিছোঁ। গতিকে এই চিন্তাৰ সমলৰে আৰু আহ্বান জনাম যিসকল বানাক্ৰান্ত লোক তেওঁলোক যাতে সুৰক্ষিত হৈ থাকে, সুৰক্ষিত স্থানত থাকে, আৰু যি দিশে বানপানী হৈছে সেই দিশ যাতে যিমান পাৰে এভইড কৰে, সুৰক্ষিত থাকক। এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ সাগৰময় ফুকন, যোৰহাটৰ পৰা গৌতম বৰা, আৰু গৌতম বৰাৰ সৈতে সংযুক্ত হৈ থকা সেই ভদ্ৰ ব্যক্তিগৰাকী দিগন্ত হাজৰিকা, তিয়কৰ পৰা, ডিমৌৰ পৰা জ্যোতিপ্ৰসাদ, আৰু ঋষেশ্বৰ বৰুৱা ডিমৌৰ পৰা, আৰু গুৱাহাটীৰ পৰা উৎপল হালৈ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ। শুভৰাত্ৰি।